हर हर महादेव जय श्री राम जय श्री केदार हेलो एवरीवन মই ৰাকেশ আৰু মই কৈছো আমাৰ অসম নগৰৰ পৰা শ্ৰী কেদাৰনাথলৈ সাইকেল যাত্ৰা কৰি আছো আৰু আজি আছে 14 নম্বৰ দিন আৰু বৰ্তমান আজি আমি আছো অযোধ্যাৰ অলপ মানে আখে-পাখে আৰু তো আজি আমি গলে যাই পাম ৰাম মন্দিৰ তো আৰু আজি চলে এইটো ৰুমত মই বঢ়িয়াকে সবৰে ধুনীয়াকে চলে এইটো ৰুমত আৰু অলপ মই অলপ কমকে খাইছি দিয়ক আৰু ফলে বঢ়িয়াকে সাইকেল বান্ধা হৈ গেল আৰু এই আমার বান্দারিস ভাই ই রাতিপুৱা এটা বেয়া কাম করছি গাইস কামটো হল কি যে হেৰি দেই রাম 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 জয় শ্রীরাম আর কি করছি মানে আমার রাতি চিৰা খাইছিলো চিৰা খাই কিনে চিৰাখিনিতে থৈ দিছিল ক'বাত তো ওপৰত নি কিনে ওম বস্য এনেকে মানে হাং হয় দৈ লৈছি আৰু ৰাতিপুৱা এটা বস্তু বেয়া হ'ল যে আমাৰ সুৰজ দা চাইকেলখন এই মানে পামচাৰ হৈছে এখন চাইকেল এটা থৈ দিছি তো এতিয়া চাইকেল সোনকালে যাই এখন ঠিক কৰিব লাগে আৰু এইফালে বৰষুণো আহি গ'ল কি কৰিম গাইছ চালা বতৰটো চাব পাৰে অলপমান ঠাণ্ডা বতৰ আজি ভাল লাগৈ একো নাই তো চাৰিফা আগলৈ লগ পাইছে আপোনালোকক ৰাতিপুৱা গাইছিলোঁ বগিলোঁ মই চালা হৰ হৰ মহাদেৱ তো ধুনীয়াকৈ গাইছ ওলাই দিলোঁ আৰু এইফালে অলপ চলপ বৰষুণ পৰি আছে একো নাই বতৰটো ঠাণ্ডা আৰু সোনকালে যাই কিনে সুৰজ চাইকেলখন ঠিক কৰিব লাগে এতিয়া সুধিলোঁ যে 1 কিলোমিটাৰমান আগত আছে বোলে চাইকেল ঠিক কৰা কিন্তু এটা বস্তু মানে মই সেই কনফাৰ্ম নহয় যে এখন চাইকেল ঠিক কৰিব পাৰিব না নোৱাৰে এতিয়া তো আগলৈকে যাই লওঁ মানে চাই লওঁ তাতে দোকানত যায় তো আপোনালোকক গোটেইখিনি দেখাই আছোঁ আজি আৰু আজি বঢ়িয়াকৈ ৰাম মন্দিৰ পাম শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ ৰাম মন্দিৰ দৰ্শন কৰাই দিম তো গাইছ প্ৰায় 8-10 কিলোমিটাৰমান অহাৰ পিছত এইফালে পাই গ'লোঁ ককাই কৰি আছে বঢ়িয়াকৈ তো এইফালে ককাই এইখিনি কৈ থাক আমি নাস্তাটো কৰি আহোঁ বঢ়িয়াকৈ তো গাইছ বঢ়িয়াকৈ হৈ গ'ল খোৱা আৰু ধুনীয়াকৈ এতিয়া ওলাই দিছোঁ আৰু ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰমান আছে চাগে অযোধ্যাক লাগি তো আজি জিংকে কি নহওক যিমান ৰাতি নহওক আজি অযোধ্যাক লাগি যাবই লাগিব খুন্দে মাৰবি মাইটাং আৰু তাৰ মাজত এটা কথা কওঁ চাচোন নটিফিকেশ্যন অহাৰ সময় আৰু তাৰ মাজতে এটা কথা কওঁ মই মাজতে চাগে এদিন ভিডিঅ' নিদিম মানে একদিন ভিডিঅ' নেদাওঁ কিয় অলপ মোৰ কিবা অলপ বাজাৰ কৰিব আছে তো সেইদিনা বাজাৰে কৰিম ভালকৈ তাৰপিছত ধুনীয়াকৈ লগ পাই যাম আপোনালোকক চাই থাকোঁ এইটো চাব পাৰে হৰিণা গাইছ কি ডাঙৰো দৌৰ লাগে দৌৰ চাই চাবাৰে গাইছ কি ডাঙৰ হৰিণা ভাই চাহ এই বাপৰে বাপ তো গাইছ প্ৰায় ভালেখিনি আহিলোঁ আৰু ইয়াৰ পৰা চাগে বেছি নাই প্ৰায় 25-30 কিলোমিটাৰমান হ'ব আৰু এই আজি আছে আমাৰ চলটো ই ৰখছি কিন্তু বাটে ৰখছি আৰু ঢাকান দি লৈ মুখখানা পিছলে নিচিনাই ইমান ৰখছি য'তে পায় ত'তে ৰখে মই ৰখি থাকে আৰু এখন হোটেলো বনাই ভাল খাবাক লাগি ৰ'দটো দিছে কিন্তু আৰু গাইছ চাব পাৰে मनोज कितना है और यहाँ से कितना है 40 नहीं है कम होगा আজি সোনকালে যাই লৈ কিনে গাইছ শ্ৰেষ্ঠ পাব লাগিব আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ দৰ্শন কৰাই দিম মন্দিৰটো টেনশ্যন ল'ব নালাগে আৰু আজি গাইছ মানে কি হৈছে আমাৰ সোনকালে ভাত খাই ল'ব কাৰণ কি আমাৰ ডেইলি মানে ভাত খাওঁতে কি হয় 4টা নহয়তো 3:30 নহয়তো 4:30 বাজি যায় মানে বহুত দেৰি হৈ যায় আৰু বহুত দেৰি কি হয় মানে বহুত সময় জিৰা যায় সেইকাৰণে আমাৰ কি হয় আমি টাৰ্গেটটো মিলাব পৰা নাই তো আজি আমি দুটা মানে আৰু এটা নাযাওঁ আৰু ভাত খাই দিম তো ভাত খাই কিনে বেছি সময় নিজিৰাওঁ কাৰণ কিয় বহুত ভালেখিনি যাব লগা আছে তো সোনকালে যাই পাই সোনকালে আমি ৰেষ্ট ল'ম আছোঁ তো আগে যাই লৈ কিনে ভাতটো খাব লাগে আগত আৰু এই দুটাই আহি নেকি ক'ৰবাতে আছে কাৰ লগত আহিছিলোঁ গাইছ মই কাক লগ পালোঁ এই দুটা গাধা দুটা এটাৰো ইচ্ছাৰে নহয় পুৱা মাতি দিছিলোঁ এটা
তো গাইছ আহি এটা ভাল বস্তু পালো হে আপেল চাব পাৰে মানুহ 1 किलो 50 1 किलो 50 100 रुपया 2 किलो 100 रुपया 2 किलो 1 केजी ले लो हम लोग चला काश्मीर में मात्र 50 टका केजी 50 टका केजी बढियाके मिलाउनु केजी तो गाइस बढियाके म 1 केजी লৈ ললো এফালে চাব পাৰে 1 केजी আমাৰ চিপৰিয়া লনা ও চিপৰিয়া ও 1 केजी ৰাতি খাম 1 केजी ল হ্যাঁ কি লৈ আছে 1 केजी তুমিও ল হিও লৈছে 1 केजी মই 1 केजी ললো তুমি 1 केजी ল 3 केजी হ্যাঁ ভাল নাখায় হয় নেকি যদি ৰাতি খুইজবে যাও নাই নকুজা হ্যাঁ আপেল মারিম কিন্তু রাতি মাথাত হ্যাঁ আপেল মারিলে মাথা ফালি পেলাম আপেল নাখায় এ কালি কি খাইছিল কলা হ্যাঁ কল খাইছিল আমার চিপরিয়া এটা বলে চিপরিয়া এই মোর নোটিফিকেশন এটাকে বাজে বাজে পইছার হ্যাঁ চিপরিয়া গেরে আছে ইমান ধুনীয়াকে লৈ না 1 কেজি মই কেলা আপেল নখায় হ্যাঁ আপেল নখায় নালে ওরে মনে হচ্ছে লইছে কার কারণে হ্যাঁ আগলা খাবে কেজি কসম সে মই নখাও ঠিক আছে দেখা বাপ যদি ই খুশবে না গাইস একটা আপেল মারিম মাথাত তো গাইস বড়াকে হৈ গেল খালো আৰু খাইলে তা ওলাই দিলা এটা বস্তু কম আমি মানে জুংখান হজৰত খালো মানে ইমান কাস্টমাৰৰ ভিৰ আমি গাইস প্ৰায় 2.5 ঘণ্টা মান বইলো 2.5 ঘণ্টা 2 ঘণ্টা 45 মিনিট মান বইলো আমি তিনিওয়ে খালি ভাত খোৱা মানুহ বাকি 1 গিলাস পানী খাও এটা কাস্টমাৰ নাই আৰু হোটেলত ইমান কাস্টমাৰৰ ভিৰ চালা আৰু অযোধ্যাৰ পৰা বেছি নাই প্ৰায় 18 কিলোমিটাৰ মান আছে এখনি যাই লাও জাগনাত মই লগ পাই আছো বঢ়িয়াকে তো গাইছ এফালে ধুনীয়াকে মই এটা বস্তু দেখাই আছো আৰু দুটা হৰিণ দেখা পালো এই দুটা এফালে এইফালে চাবৰে ধান খাই আছে তো এই খুৰীজনক সুধিলে আমাৰ মনত ভাই এটা হৰিণ না তেওঁ কৈছে নহয় উট চালা তহঁতৰ নাম চেঞ্জ কৰি ফেলাক আজি উট বনাই ফেলাক তহঁতক এই চাই আছে দুটা এই দুটা চাব পাৰে ধুনীয়াকে খাই আছে একদম ৰাস্তাৰ কাষতে আৰে ভাই বঢ়িয়া বঢ়িয়া খাই থাক ধান খাই চাফা কৰি দি ইউপিৰ ধান খাই কৰি ফেলা তহঁতে এতিয়া মানে ফৰেষ্ট এৰিয়া না চাইডে আছে দে তো সেইকাৰণে মানে উটটোত উদে চৰি মানে হৰিণ চৰিণ দেখা পাই আৰু আমি আগতে মানে বেলেগ ফৰেষ্ট এৰিয়া আছে তাতে মানে বাচ্চাও দেখা পাই যাব ৰিক্স নাই মানে তাতে বাৰু ক্ৰচিং জোন মাৰা থাকিব বাৰু এনেকৈ টাইগাৰ ক্ৰচিং জোন নাইবা এলিফেণ্ট ক্ৰচিং জোন মানে এনেকৈ ক্ৰচিং জোন মাৰা থাকে এইফালে চাব পাৰি ধুনীয়াকৈ খাই আছে দুয়োটাই তো গাইছ ফাইনেলি ইমানখিনি কষ্ট কৰি বৰ্তমান মই আছোঁ এয়া অযোধ্যা মানে ৰাম মন্দিৰ যোৱা গেটখনৰ ওচৰত তো সঁচাকৈ একদম মানে বহুতখিনি ভাল লাগি আছে বহুত ফূৰ্তি লাগি আছে ইমানখিনি কষ্ট কৰি আজি 14 দিনে চাইকেল চলাই বৰ্তমান ৰাম মন্দিৰ মানে ৰামৰ জন্মভূমিত তো ইয়াৰ মাটিত মই এটা সেৱা লৈছোঁ আৰু আপোনালোক সকলোৰে বাবেও মই প্ৰাৰ্থনা জনাম সঁচাকৈ কি ক'ম মানে বুজাবলৈ ভাষা নাই মানে মোৰ এখন গেট তো কালি ৰাতিপুৱা দৰ্শন কৰিম আৰু এতিয়া থকা জেগাতে মানে চাব লাগে আৰু বহুত মানে মোৰ বহুত উৎফুল্লিত মানে বহুত হেপী ফিল হৈছে মোৰ এখনো এইফালে চাব পাৰে ধুনীয়াকৈ এতিয়া ফটো উঠিম কি কম মানে ইহঁত দুটাই মানে পাগল হৈ আছে আৰে ইয়াৰ কি কম মানে তো জয় শ্ৰীৰাম মনোজ ভাই জয় শ্ৰীৰাম চালা ইমান দিন কষ্ট কৰি বঢ়িয়া জয় শ্ৰীৰাম বৰ্তমান আছোঁ ৰাম মন্দিৰৰ গেটতে আৰু এইফালে ভাইয়া আছে ভাইয়াৰ ৰুম আছে তো ৰুমৰ ৰেটটো সঁচাকৈ বহুতখিনিয়ে কম আৰু যদি আপোনালোকে আহি থাকিব পাৰিব ভাইয়া আপোনাৰ নম্বৰ বতা দিছে একবাৰ 8604208346 বঢ়িয়া তো নম্বৰ আপোনালোকে ধুনীয়াকৈ মুখত চাই ৰাখিব कुछ बोलना चाहते हो क्या भाई अभी दिए हैं ना कुछ बोलना चाहते हो क्या हाँ कुछ बोलना चाहते हो कुछ खाना है तेरे को ठीक है रुक जा तो আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব ৰুমত নাম্বাৰটো আপোনালোকে ধুনীয়াকৈ সেই কৰি লওক আৰু মই ডিছক্ৰিপশ্যনত দি দিম নাম্বাৰটো আহিলে অযোধ্যাত আহিলে যদি আপোনালোকে ৰাতি থাকিব বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ ইয়াত দাদাক নাম্বাৰটোত ফোন কৰিব পাৰে বহুতখিনি ৰেট কম তো যাওঁ ৰুমকলৈকে আজি ৰেষ্ট কৰোঁ আৰু আজি যিটো ইয়াতে সামৰিছোঁ গেটতে তো লগ পাম ৰাতিপুৱাই আৰু কালি ধুনীয়াকৈ আপোনালোক দৰ্শন কৰাই দিম হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ